মোক অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই নিৰন্তৰভাৱে সমষ্টিটোত মোক কাম কৰি যাবৰ কাৰণে কৈছে আৰু সেইধৰণে মই নিৰন্তৰভাৱে সমষ্টিটোত কাম কৰি গৈছোঁ। আৰু যদি মোক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক যদি কয় তুমি খেলিব নালাগে, মই নেখেলোঁ। কিন্তু মাননীয় মুখ্যমন্ত্ৰীৰ ইচ্ছা, মাননীয় মুখ্যমন্ত্ৰীৰ ইয়াত গোটেই সমষ্টিৰ ছাৰ্ভে চলি আছে আৰু আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ যি ছাৰ্ভে ৰিপৰ্ট, এই ছাৰ্ভে ৰিপৰ্ট 100ৰ ভিতৰত আমি 100 নম্বৰ পাবলৈ সক্ষম হ'ম। এইটো দৃঢ় বিশ্বাস। দলৰ সাংগঠনিক ভেটি সবল হৈছে। ইয়াত প্ৰায় আমাৰ মন কী বাত যিটো আমাৰ মাহেকৰ শেষৰ সপ্তাহত হয়, প্ৰায় 100% আমাৰ মন কী বাত আমি সফল কৰিবলৈ সক্ষম হৈছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহ আকৃষ্ট হৈছে আৰু চাবুৱা লাহোৱাল সমষ্টিৰ ৰাইজে আজি প্ৰায় 1000ৰো অধিক লোক আহি আজি আমাৰ দলত যোগদান কৰিছে আৰু যোগদান কৰাসকলক মই উষ্ম আদৰণি জনাইছোঁ। তেওঁলোকৰ কাণত কাণ ধৰি আগন্তুক দিনবিলাকত দলৰ সাংগঠনিক ভেটি সবল কৰাৰ স্বাৰ্থত আমি কাম কৰি যাম।